হয় তোমালোকৰ সসীম সমান্তৰাল প্ৰকৃতি ঠিক আছে কি আছে ইয়াত সীমিত সংখ্যক পদ থাকে আৰু কি আছিলে শেষ পদ থাকে ধৰি লৈছো তোমালোকৰ এনেকৈ এটা সংখ্যা আছে 2 আছে তাৰপৰা 3 যোগ কৰি 5 আছে তাৰপৰা 8 আছে 11 আছে এইটো বা এনেকৈ ডট ডট গৈ পেলাই 14 17 20 23 এনেকৈ শেষ হৈ গৈছে এইটো হ'ব সসীম যদি এইটো সংখ্যা এনেকৈ দি দিয়ে যে 2 2 5 8 11 14 এনেকৈ দিছে বোলে 17 20 23 আৰু ডট 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 দিছে শেষ হোৱা নাই ঠিক আছে এইটো হ'লে কি হ'ব অসীম হ'ব গৈ থাকিব পিছলৈ ঠিক আছে ইয়াৰ কি আছিলে ইয়াৰ সেই পদটো নাই বা লাষ্ট টাৰ্মটো ইয়াত নাই যিটো লাষ্ট টাৰ্ম হয় এইটো নাই গৈ থাকিব এনেকৈ ইয়াত কি আছে সেই পদটো এনেকৈ আছে 23টো আছে কি 23 ইজ দ্য লাষ্ট টাৰ্ম বা কি হয় 23টো কি হয় 23টো এটা সেই পদ হয় প্ৰগতিটোৰ সেই পদ ঠিক আছে এইটো গম পালে তোমালোকে কোনটো হয় ডট 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 যিটো গৈ থাকিব এনেকৈ সেইটো কি হ'ব তোমালোকৰ অসীম সংখ্যক অসীম সমান্তৰাল প্ৰগতি বা ইনফাইনাইট এৰিথমেটিক প্ৰগ্ৰেশ্যন আৰু যিটো শেষ হৈ যায় মানে যাৰ অন্তিম পদটো থাকে বা লাষ্ট টাৰ্মটো থাকে সেইটো হ'ব ফাইনাইট এৰিথমেটিক প্ৰগ্ৰেশ্যন বা অসীম সমান্তৰাল প্ৰগতি এতিয়া তোমালোকে চোৱা কেইটামান এক্সাম্পল দিয়া আছিলে লাষ্ট ক্লাছটো যদি পঢ়িছা তেতিয়াহ'লে মনত থাকিব বস্তুখিনি চ' প্ৰথম পদ থাকে ঠিক আছে মই কৈছিলোঁ যে এটা প্ৰথম পদ থাকে আৰু তাৰ লগত ডিষ্টেঞ্চ মানে ধৰা ডিফাৰেঞ্চ থাকে ঠিক আছে ডিফাৰেঞ্চ হয় এটা ডিফাৰেঞ্চ থাকে ডিফাৰেঞ্চত ছেকেণ্ড পদটো হ'ব এইটো যদি ফাৰ্ষ্ট টাৰ্ম হয় বা প্ৰথম পদ হয় এইটো হ'ব ছেকেণ্ডটো এইটো হ'ব থাৰ্ডটো কি হ'ব থাৰ্ডটো a প্লাছ টুৱাইচ দিব আৰু অলপ ডিফাৰেঞ্চ তেনেকৈ এনেকৈ ডিফাৰেঞ্চ হৈ গৈ থাকিব ঠিক আছে চ' প্ৰথম পদটো a ৰ মান 6 আৰু সাধাৰণতৰ d মান 3 দিছে তেন্তে সমান্তৰাল প্ৰকৃতিটো কি হ'ব ঠিক আছে প্ৰথম পদটো 6 দিয়াই আছে আৰু সাধাৰণ অন্তৰটো কি দিয়া আছে a ৰ মানটো 6 দিয়া আছে আৰু d ৰ মানটো 3 দিয়া আছে ইংলিছত চাইবা দেই ফাৰ্ষ্ট টাৰ্ম ইজ a and common difference is কি কৈছে d is 3 চ' মই কৈছিলোঁ যে 3 নি বাঢ়ি বাঢ়ি গৈ থাকিব কমন ডিফাৰেঞ্চ 3 আছে মানে 3 ডিফাৰেঞ্চ হ'ব চ' এইটো যদি 6 হয় পিছৰটো কি হ'ব 6 প্লাছ 3 ইকুৱেল টু 9 হ'ব তাৰ পিছৰটো কিমান হ'ব এনেকৈ ক'ব পাৰে 6 প্লাছ টুৱাইচ 2 ইনটু 3 টুৱাইচ ডি হয় নহয় এইটো টুৱাইচ ডি ডিৰ ঠাইত 3 হৈছে কিমান হ'ব 6 প্লাছ 6 ইকুৱেল টু 12 বা এনেকৈ হ'ব পাৰে যে কাৰণ এইটোৰ লগত যিহেতু বাঢ়ি গৈছে বা এইটো এনেকৈ লিখিব পাৰে a প্লাছ টুৱাইচ ডিটো এনেকৈ লিখিব পাৰে যে a প্লাছ ডিৰ লগত ডি এটা বাঢ়ি গৈছে চ' কি হ'ব এইটো আল্টিমেটলি এনেকৈও লিখিব পাৰে যে বস্তুটো যে এনেকৈ লিখিব পাৰে 9 প্লাছ 3ও বুলি ধৰিব পাৰে ঠিক আছে 12 পালে এতিয়া পিছৰটো কি হ'ব 12 যোগ 3 15 হ'ব ঠিক আছে এনেকৈ গৈ থাকিব 15 যোগ 3 কি হ'ব 18 হ'ব ঠিক আছে এনেকৈ গৈ থাকিব তাৰপিছত তেনেকৈ আৰু কেইটামান এক্সাম্পল আছে যদি a ইকুৱেল টু 6 আৰু d ইকুৱেল টু -3 হয় তেন্তে ap টো কি হ'ব ঠিক আছে এইটো কি হয় a ইকুৱেল টু 6 আৰু d ইকুৱেল টু -3 ap কি হ'ব প্ৰথম পদটো 6 দিয়া আছে তাৰ পিছৰটো কি হ'ব যদি 6ৰ লগত -3 এড কৰা কি হ'ব এইটো 3 হ'ব তাৰপিছত 6ৰ লগত কি এড কৰিবা এইটো টুৱাইচ ডি নহয় জানো এইটো টুৱাইচ ডি ফৰ্মুলাটো কি হ'ব 2 ইনটু -3 এড কৰিব লাগিব কি হ'ব এইটো ইকুৱেল টু 0 হ'ব তাৰপিছত 6ৰ লগত 3 ইনটু -3 এড কৰিব লাগিব কি হ'ব গেপ পৰি গৈছে আপোনালোকে পাহৰি নাযাবা খালি 6 মাইনাছ কালি ক্লাছটো নহ'ল যিহেতু এইটো হ'ব এনেকৈ হ'ব চ' কি হয় 6 হৈছে তাৰপৰা 3 কমিলে বা প্লাছ -3 হ'ল কিমান প্লাছ হ'ল -3 এটা প্লাছ হৈছে 3 হ'ল 0 হ'ল তাৰপৰা -3 হ'ল আৰু 3 কমিলে এনেকৈ গৈ আছে আৰু 3 কমিলে এনেকৈ গৈ আছে কমি 3 কমি গৈ আছে এতিয়া এইটো যদি এক্সাম্পল লোৱা এইটো এক্সাম্পল হৈ চালোঁ আমি এইটো যদি এক্সাম্পল লোৱা কি হ'ব ইয়াত প্ৰথমতে -7 আছিলে কি হ'ল -9 হৈছে মানে কি হৈছে d টো -2 লৈছে হয় ন প্ৰথম পদটো -7 এইটোতো একদম ইজি হয় প্ৰথম পদটো লিখিবলৈ ইজি যিটো দি আছে সেইটোৱে হ'ব প্ৰগতিটো ঠিক আছে তাৰপিছত d -2 মানে কি হ'ল -2 কমি যাব ঠিক আছে 2 কমি যাব d -2 মানে হ'ল 2 কমি যাব ঠিক আছে বা -2 এটা এড হৈছে -7 লগত -2 এড হ'লে কি হ'ব -9 হ'ব তাৰপৰা আকৌ এটা -2 এড হ'ব -11 হ'ব আকৌ এটা -2 এড হ'ব -13 হ'ব তেনেকৈ যদি তোমালোকে এইটো এক্সাম্পল লোৱা প্ৰথমতে কি পাইছিলে a ইকুৱেল টু 1.10 পাইছিলা নহয় তাৰ লগত যদি তোমালোকে d ইকুৱেল টু 0.1 এড কৰা কিমান হ'ব 0.1 যদি এড কৰা এইটো কিমান হ'ব 1.1 হ'ব আকৌ 1.0 লগত যদি 0.1 দুটা ঠিক আছে বা 0.1 into 2 যদি এড কৰা কি হ'ব 1.2 হ'ব বা 1.0 লগত যদি 0.1 into 3 এড কৰা কিমান হ'ব 1.3 হ'ব ঠিক আছে এনেকৈ গৈ থাকিব 1.0 1.1 1.2 1.3 এনেকৈ গৈ থাকিব এইটো এটা হ'ল এক্সাম্পল তাৰপিছত চোৱা এইটো কি দিয়া আছে 0 দিয়া আছে d টো 1.5 দিয়া আছে ap টো কি হ'ব a টো দিয়া থাকে চোৱা প্ৰথম টাৰ্মটো লিখিবলৈ ইজি যিটো দিয়া থাকে সেইটোৱে হয় যিটো a হয় সেইটোৱে হয় প্ৰথম টাৰ্মটো এইটো পিছৰ টাৰ্মটো কি হ'ব কোৱা কোনোবা এটাই ইয়াৰ পিছৰ টাৰ্মটো কি হ'ব ইয়াত নোচোৱাকৈ কোৱা a প্লাছ d হ'ব a টো যদি 0 হয় d টো যদি 1.5 হয় কি হ'ব 1.5 হ'ব তাৰ পিছৰ টাৰ্মটো কি হয় এইটো a প্লাছ d হ'ব d টো কি দিয়া আছে এইটো দিয়া আছে এইটো দিয়া আছে তাৰ পিছৰ টাৰ্মটো কি হ'ব
a প্লাছ টুৱাইছ d মিউট কৰি আনমিউট কৰি পেলাই কোৱা তোমালোকে কিমান হ'ব হেল্ল' কিমান হ'ব এইটো এইটো কিমান হ'ব 1.5 বাই 2 পূৰণ কৰিব নাজানা হেল্ল' সেইটো কোৱা তাৰপিছত কি হ'ব 1.5 কে বাঢ়ি বাঢ়ি গৈছে নাই 1.5 কে বাঢ়ি বাঢ়ি গৈছে নাই 4.5 হ'ব এনেকৈ বাঢ়ি গৈ থাকিব তাৰপিছতো 6 হ'ব তাৰপিছতো 7.5 হ'ব 1.5 কে বাঢ়ি গৈছে যিটো দিছে ডিটো সেইটো সিমান বাঢ়ি গৈছে মানে এইটো 1.5 বাঢ়িছে এইটো 0.1 বাঢ়িছে এইটো -2 বাঢ়িছে -2 বাঢ়িছে মানে উল্টাই ক'ব গ'লে তুমি কি হ'ব 2 কমিছে বুলি ক'ব পাৰা তেনেকৈ এইটো 3 বাঢ়িছে 3 কমিছে ঠিক আছে -3 বাঢ়িছে মানে 3 কমিছে একেই কথা তাৰপিছত এইটো কি হৈছে এইটো d0 কৈছে মানে কমাও নাই বঢ়াও নাই ঠিক আছে কমাও নাই বঢ়াও নাই এইটো যদি 2 হয় d0 হয় তাৰ পিছৰটো 2 হ'ব তাৰ পিছৰটো 2 হ'ব কমা যিহেতু কমা বঢ়া যিহেতু নাই 2 2 2 2 2 হৈ গৈ থাকিব হ'ব এইকেইটা এতিয়া তোমালোকে এইটো কুৱেশ্যন চোৱা এইটো তোমালোকক নালাগে জানিব এইটো তোমালোকে পঢ়ি ল'বা ঠিক আছে এইটো মই বুজাবলগীয়া নাই এইটো কিতাপৰ বস্তু হয় ইয়াত কি আছে আমাক দিছিল যে আমাক কি দিয়া আছে আমাক a দিয়া আছে আৰু d দিয়া আছে আমাক সমান্তৰ প্ৰগতিটো উলিয়াব দিছে এতিয়া আমাক উল্টাই যদি দিয়া থাকে এইটো সেইটোৱে কৈছে এই লাইনটো সেইটোৱে কৈছে যে তোমালোকক চোৱা কি দিয়া আছিলে a দিয়া আছিলে d দিয়া আছিলে আমি প্ৰথম টাৰ্মটো কি পালো a পালো তাৰ পিছৰ টাৰ্মটো a প্লাছ d পালো ইজি যোগ কৰিলে হ'ল a আৰু d টো তাৰপিছত কি হ'ব a আৰু দুটা d ঠিক আছে তাৰপিছতো a প্লাছ কি হ'ব 3 ইনটু d এনেকৈ a প্লাছ 4 ইনটু d এনেকৈ এই হ'ব এইটো যোগ হ'ব ঠিক আছে এইটো হ'ব তোমালোকৰ সমান্তৰ প্ৰগতি তোমালোকৰ পদটো কিন্তু তোমালোকক যেনিবা দিছে অকল এনেকৈ পদকেইটাহে দিয়া আছে বোলে 1 দিয়া আছে 3 দিয়া আছে 5 দিয়া আছে 7 দিয়া আছে 9 দিয়া আছে 11 দিয়া আছে এনেকুৱা ক্ষেত্ৰত কি হ'ব তোমালোকে a আৰু d উলিয়াব লাগে a আৰু d উলিয়াব লাগে এইটো উলিওৱাটো সহজ মই কৈছোঁ এইটো তোমালোকে কি হয় প্ৰথমটো a হ'ব ঠিক আছে আৰু d টো কি হ'ব তোমালোকে পিছত পাবা কি হ'ব d টো এই তাৰ পিছৰ পদটো বা আগৰ পদটো বিয়োগ কৰিব লাগে 3 - 1 যিটো হ'ব 2 হ'ব 5 - 3 কিমান হ'ব 2 হ'ব 7 - 5 কিমান হ'ব 2 হ'ব এটাৰ পৰা বিয়োগ কৰিলে হ'ল চ' এইটো কিমান হ'ব 2 হ'ব মানে নেক্সট পদটো বা তাৰ আগৰ পদটো মাইনাছ কৰিব লাগে সেইটোৱে কৈছে তোমালোকক আকৌ এবাৰ কৈছোঁ কি হয় যদি a আৰু d দিয়া থাকে তোমালোকক সমান্তৰ প্ৰগতিটো উলিয়াবলৈ সহজ হয় কাৰণ তোমালোকে প্ৰথম পদটো a হ'ব তাৰ লগত এটা d যোগ কৰা সেইটো ছেকেণ্ড পদ হ'ব দুটা d যোগ কৰিলে থাৰ্ড পদ হ'ব তিনিটা d যোগ কৰিলে এইটো ফ'ৰ্থ টাৰ্ম হ'ব ঠিক আছে চতুৰ্থ পদ বা ফ'ৰ্থ টাৰ্ম হ'ব কিন্তু যদি তোমালোকক সংখ্যাটো দিয়া আছে এনেকৈ 1 3 5 7 9 11 তেতিয়া তোমালোকৰ a আৰু d উলিয়াব লাগিব উল্টাই কৰিব দিছে মানে এটাত a d দিয়া আছে তোমালোকৰ সংখ্যাকেইটা উলিয়াব দিছে আৰু তোমালোকৰ কি আছে এটাত সংখ্যা দিয়া আছে a d উলিয়াব দিছে এইটো কি হ'ব প্ৰথমটো a হ'ব প্ৰথম পদ a কি বুলি কোৱা হয় প্ৰথম পদ বুলি কোৱা হয় a ইজ দ্য ফাৰ্ষ্ট টাৰ্ম d টো কি হয় ডিফাৰেন্স বুলি কোৱা হয় সংখ্যাকেইটাৰ মাজত ডিফাৰেন্সটো কেনেকৈ কৰিবা ছেকেণ্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিবা ডিফাৰেন্স ওলাব থাৰ্ড টাৰ্মটো বা ছেকেণ্ড টাৰ্মটো মাইনাছ কৰিলেও ডিফাৰেন্স ওলাব বা ফ'ৰ্থ টাৰ্মটো বা থাৰ্ড টাৰ্মটো মানে এটা টাৰ্মৰ পৰা তাৰ আগৰ টাৰ্মটো ঠিক আছে তাৰ আগৰ টাৰ্মটো হ'ব দেই সৰু হওক ডাঙৰ হওক কথা নাই আগৰ টাৰ্মটো মাইনাছ কৰিব লাগিব মুঠতে 2 নম্বৰ টাৰ্মটো বা 1 নম্বৰ টাৰ্মটো থাৰ্ড টাৰ্মৰ পৰা ছেকেণ্ড টাৰ্মটো ফ'ৰ্থ টাৰ্মৰ পৰা থাৰ্ড টাৰ্মটো এনেকৈ মাইনাছ কৰিব লাগিব এতিয়া এক্সাম্পল চালে তোমালোকে বুজি পাবা এতিয়া চোৱা এইটো চোৱা এইটো দিয়া আছে কি দিয়া আছে 6 9 এইটো চোৱা তোমালোকে এক্সাম্পলটো 6 9 12 আৰু 15 দিয়া আছে ঠিক আছে 6 এইটো চোৱা তলত লিখিছোঁ 9 12 15 মই লিখাটো চোৱা ইয়াত বাৰু কৰি আছে চ' ইয়াত ফাৰ্ষ্ট টাৰ্মটো কি হয় a16 হয় শুনি আছা ছেকেণ্ড টাৰ্মটো কি হয় দেই ছেকেণ্ডটো কি হয় ছেকেণ্ডটো তোমালোকৰ 9 হয় ছেকেণ্ডটো 9 হয় ঠিক আছে থাৰ্ডটো কি হয় 12 হয় আৰু ফ'ৰ্থটো 15 হয় ঠিক আছে এতিয়া তোমালোকে মই কৈছিলোঁ যে তোমালোকৰ প্ৰথম পদটো উলিয়াবলৈ ইজি হয় এইটো কি হয় যিটো তোমালোকৰ a1 হয় সেইটোকে প্ৰথম পদ বুলি কোৱা হয় 6 ইজ দ্য কি হয় ফাৰ্ষ্ট টাৰ্ম বা কি হয় এইটো কি হয় প্ৰথম পদ এইটো উলিয়াবলৈ ইজি হয় কাৰণ কি হয় প্ৰথমটো একদম দিয়াই আছে সেইটোৱে প্ৰথম পদ বা এইটো দিয়া থাকিলে এইটো গোটেই প্ৰগতিটো উলিয়াবলৈ সহজ হয় কিন্তু কি হয় এতিয়া তোমালোকৰ ডিফাৰেন্সটো উলিয়াব লাগিব ডিফাৰেন্স মানে গম পোৱা ডিফাৰেন্সটো কিন্তু আমি কি কৰোঁ প্ৰথমটোৰ পৰা আমি দ্বিতীয়টো বিয়োগ নকৰোঁ বা দ্বিতীয়টোৰ পৰা তৃতীয়টো বিয়োগ নকৰোঁ আমি কি কৰিম দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিম হ'ব তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিম বা চতুৰ্থটোৰ পৰা তৃতীয়টো বিয়োগ কৰিম যিকোনো এটা কৰিলে হ'ল ঠিক আছে এতিয়া কি হ'ব ছেকেণ্ড টাৰ্ম দেখিছেনে এইটো মানে কি হয় ছেকেণ্ড টাৰ্ম a3 মানে কি হয় থাৰ্ড টাৰ্ম a4 মানে ফ'ৰ্থ টাৰ্ম আৰু এইটো কি হয় a1 মানে ফাৰ্ষ্ট টাৰ্ম এইটো মানে ছেকেণ্ড এইটো থাৰ্ড মানে ছেকেণ্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিছে বা থাৰ্ড টাৰ্মটোৰ পৰা এইটো ছেকেণ্ডৰ পৰা ফাৰ্ষ্ট কৰিছে এইটোত কি হ'ব থাৰ্ডটোৰ পৰা ছেকেণ্ড মাইনাছ কৰিছে
এইটোত ফ'ৰ্থ বা থাৰ্ড মাইনাছ কৰিম, মানে তাৰ আগৰ টাৰ্মটো মাইনাছ কৰিছে। কি হ'ব এতিয়া 9ৰ পৰা 6 যদি মাইনাছ কৰা কি হ'ব, এইটো 3 হ'ব। তেনেকৈ 12ৰ পৰা 6 যদি 9 যদি মাইনাছ কৰা এইটো 3 হ'ব, বা 15ৰ পৰা 12 যদি মাইনাছ কৰা 3 হ'ব। মানে যিটো ডিফাৰেঞ্চ বা কমন ডিফাৰেঞ্চ বা সাধাৰণ অন্তৰ কি হ'ব, এইটো ডি কিমান পাবা, 3 পাবা, সেইটোৱে কৈছে। চ' আৰু এক্সাম্পল চোৱা, এইটো দিয়া আছে দেই, কি দিয়া আছে তোমালোকৰ লিখি দিছোঁ মই এবাৰ। A1 কিমান দিয়া আছে কোৱা, 6 দিয়া আছে, ঠিক আছে। এইটো কি হ'ব, ফাৰ্ষ্ট টাৰ্ম হ'ব। এইটো বুজি পালা, দুটা উলিয়াব লাগে, ফাৰ্ষ্ট টাৰ্ম উলিয়াব লাগে আৰু কমন ডিফাৰেঞ্চ উলিয়াব লাগে। প্ৰথম পদ হৈ গ'ল, এটা উলিয়াই গ'ল, এইটো ইজি, প্ৰথম ওলাই গ'ল এইটো। এতিয়া তোমালোকৰ কি হ'ল, এইটো কিমান দিয়া আছে, 3 হৈ গ'ল। এতিয়া বাকীখিনি নাচালেও হ'ব, ঠিক আছে। বাকীখিনি কেতিয়া চাব লাগিব, বাকীখিনি তেতিয়া চাব লাগিব যেতিয়া তোমালোকক সোধে যে এইটো AP হয় নহয়। AP হ'ব হয় নহয় চাবৰ কাৰণে তোমালোকৰ ডিফাৰেঞ্চটো ইকুৱেল হ'ব লাগিব। চ' তেতিয়া তোমালোকে আটাইকেইটাৰ পৰা আটাইকেইটা মাইনাছ কৰি চাব লাগিব যে এনেকৈ ওলাল, ঠিক আছে। যদি AP হয় নহয় তেতিয়া চাবৰ কাৰণে এনেকৈ গৈ থাকিবতো, তোমালোকে A2 মাইনাছ A1, A3 মাইনাছ A2 চব ইকুৱেল হ'ব লাগিব, ঠিক আছে। তেতিয়া এইটো AP হয়। বোলে ধৰি লৈছোঁ এটা 3 আছে, এটা 7 আছে, তাৰপিছতো 11 হ'ব লাগে, তাৰপিছতো 15 হ'ব লাগে, বোলে 14 হৈছে, তাৰপৰা বোলে আকৌ 19 হৈছে। চ' ইয়াত ডিফাৰেঞ্চটো 4 হ'ল, ইয়াত ডিফাৰেঞ্চটো 4 হ'ল, কিন্তু ইয়াত ডিফাৰেঞ্চটো গৈ 3 হ'লে, ইয়াত আকৌ 5 হ'ল। তেনেকৈ হ'লে এইটো AP নহ'ব, ঠিক আছে, এইটো AP নহ'ব। কিন্তু কি হয়, যদি ডিফাৰেঞ্চটো অলৰেডি দিয়াই আছে নহয়, এইটো AP বুলি কুৱেশ্যনটোতো দিয়ে থাকিব যে এইটো এটা AP বুলি। চ' তোমালোকৰ AP হ'লেতো ডিফাৰেঞ্চটো অবভিয়াছলি ছেইম হ'ব। ছেকেণ্ডটোৰ পৰা ফাৰ্ষ্টটো মাইনাছ কৰা, বা থাৰ্ডটোৰ পৰা ছেকেণ্ডটো মাইনাছ কৰা, বা ফ'ৰ্থটোৰ পৰা থাৰ্ডটো মাইনাছ কৰা। চ' গোটেইকেইটা মাইনাছ কৰি চাবই নালাগে। তোমালোকৰ যিটো প্ৰথমতে দিয়া থাকে সেইটোতো ফাৰ্ষ্ট টাইম হৈ গ'ল, গম পালা। আৰু যিটো ডিফাৰেঞ্চ হয় A2 মাইনাছ A1 যে কৰিলা, ইয়াত A2 মাইনাছ A1 কৰি পেলাই কিমান পাইছে, -3 পাইছে। এইকেইটা মাইনাছ ইকুৱেলে পাবা, কাৰণ AP বুলি অলৰেডি দিয়াই আছে। চ' A2 মাইনাছ A1 কিমান হ'ব, -3। আৰু এইটো কি হ'ব, D হ'ব, মানে কি হ'ব, কমন ডিফাৰেঞ্চ। কমন, এইটো ব্ৰেকেট হয় দেই, এইটো কমন ডিফাৰেঞ্চ লিখিছোঁ, কমন ডিফাৰেঞ্চ, এইটো হ'ব D, ঠিক আছে। চিমিলাৰলি দিছ ইজ অলছ' এন AP হুজ ফাৰ্ষ্ট টাৰ্ম ইজ 6 এণ্ড দ্য কমন ডিফাৰেঞ্চ ইজ -3, ঠিক আছে। এইটো এটা AP হ'ব যাৰ প্ৰথম পদটো 6 আৰু সাধাৰণ অন্তৰ -3 হ'ব। তেনেকৈ আৰু চোৱা তোমালোকে, এইটো তোমালোকৰ কি দিয়া আছে, এটা জেনেৰেল এক্সাম্পল নহয়, এইটো জেনেৰেল ফৰ্ম দিয়া আছে। কি দিয়া আছে যে তোমালোকে কি কৰিবা, AK+1 চোৱা, AK+1 আৰু AK, তোমালোকৰ যদি ডিফাৰেঞ্চ উলিয়াবলগীয়া হয় কি হয়, AK+1 মানে পিছৰ পদটো বুজাইছে হয় নহয়। কেৰ জেগাত যদি তোমালোকে 1 পুট কৰা কি হ'ব, A2 মাইনাছ A1 হ'ব। বা কি হ'ব, কেৰ জেগাত যদি 2 পুট কৰা, ইয়াত কেত যদি 2 পুট কৰা কিমান হ'ব, A3 মাইনাছ A2 হ'ব। মানে পিছৰ টাৰ্মটো বা আগৰ টাৰ্মটো মাইনাছ কৰিব লাগে, উল্টাটো নহয় আকৌ। A4 মাইনাছ A3 এনেকৈ গৈ থাকিব, ঠিক আছে। কি হয় এইটো মানে K-তম আৰু K+1তম পদ, ঠিক আছে। প্ৰথম এইটো উল্টাটো হৈছে ইয়াত, এইটো উল্টা হ'ল দেই, K+1তম আৰু কি হয় K-তম পদ, এইটো হ'ব। চ' কি হয়, টু অবটেইন D ইন এ গিভেন AP উই নিড টু ফাইণ্ড all of A2, it is enough to find, we don't need to find, ঠিক আছে, we need not find all of, এইটো আটাইকেইটা চাব নালাগে। ইয়াত যে আগতে কৈছিলোঁ, মই যে কৈছোঁ তোমালোকক যে আমি এইটো ফাইন কৰিবৰ কাৰণে অকল A2 পৰা A1 মাইনাছ কৰিলে হ'ল, গোটেইকেইটা চাব নালাগে, ঠিক আছে। কি কৈছে যে টু অবটেইন ইন এ গিভেন AP উই নিড নট ফাইন অল অফ A2, ঠিক আছে। অল অফ A2 মাইনাছ A1 A2 গোটেইকেইটা চাব নালাগে, আমি যিকোনো এটা চালেই হ'ল, ঠিক আছে। এটা সমান্তৰ প্ৰকৃতিৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰিবৰ কাৰণে A2 মাইনাছ A1, A3 মাইনাছ A2, A4 মাইনাছ A3 আদি আটাইবোৰ নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই। ইয়াৰ যিকোনো এটাৰ পৰা উলিয়ালেই যথেষ্ট, ঠিক আছে। যিকোনো এটা চালেই হ'ল। তোমালোকৰ ধৰি লৈছোঁ A2ৰ পৰা A2 মাইনাছ কৰি চালে হ'ল, যিটো মাইনাছ কৰিবলৈ ইজি, আৰু মাইনাছ কৰাটো ইমান টান নহয়, এইটো মাইনাছ কৰি চালে হ'ল। বা ধৰি লৈছোঁ এইটো নাচাই পেলাই তোমালোকে A3 মাইনাছ A2 কৰি চাব পাৰা, A4 মাইনাছ A3 কৰি চাব পাৰা, বোলে আৰু কেইটামান পদ আছে A5 মাইনাছ A3 কৰি চাব পাৰা, ঠিক আছে। চ' এইটো কিবা এটা মাইনাছ কৰি চালে হ'লা, কাৰণ এইটো অলৰেডি AP হয়, এইবিলাক সমানেই থাকিব, সমান যিহেতু থাকিব। চ' সেইটো কাৰণে A2 মাইনাছ A1 চোৱা, A3 মাইনাছ A2 চোৱা, A4 মাইনাছ A3 চোৱা, বা A5 মাইনাছ A4 চোৱা, এই গোটেইবিলাক একেই হ'ব, ঠিক আছে। চ' তোমালোকে যিকোনো এটা নেক্সট টাৰ্মৰ পৰা তাৰ আগৰ টাৰ্মটো, প্ৰিচিডিং টাৰ্মটো মাইনাছ কৰি পেলাই চালে সেইটো তোমালোকৰ কি ওলাই যাব, কমন ডিফাৰেঞ্চ D এইটো ওলাই যাব, D ওলাই যাব। আৰু এইটোতো গম পালে প্ৰথম পদটো কি হ'ব, প্ৰথম পদটো এই হ'ব, ফাৰ্ষ্ট টাৰ্ম ইজ দ্য A। তেনেকৈ তোমালোকৰ এতিয়া কি দি আছে, consider the list of numbers 1, 1, 2, 3, 5. By looking at it, কি হ'ব, you can tell that the difference between any two consecutive term is not the same, ঠিক আছে। মই কৈছিলোঁ যে চেম নহ'ব পাৰে। চ' দিছ ইজ নট AP, AP নহ'লে কথাই নাই। চ' দিছ ইজ নট এন AP, ঠিক আছে। তোমালোকে এইটো ডিফাৰেঞ্চটো চালে AP হয় নহয় গম পাবা। কি দিয়া আছিলে ইয়াত, 1 দিয়া আছিলে, 1 দিয়া আছিলে, 2 দিয়া আছিলে, 3 দিয়া আছিলে, আৰু 5 দিয়া আছিলে। মানে সেইটো মিনিংটো হ'ল যে তোমালোকৰ প্ৰথমটো A1, এইটো কি হয় A2, এইটো কি হয় A3, এইটো কি হয় A4, আৰু এইটো কি হয় A5। এতিয়া তোমালোকৰ মই ডিফাৰেঞ্চটো চাম, যদি মই কৈছিলোঁ ন ডিফাৰেঞ্চটো ইকুৱেল হয়, এটা APৰ ক্ষেত্ৰত সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ ক্ষেত্ৰত ডিফাৰেঞ্চটো ইকুৱেল হয়। আৰু যদি ইকুৱেল নহয় সেইটো সমান্তৰ প্ৰগতিয়ে নহয় বা এৰিথমেটিক প্ৰগ্ৰেশ্যন নহ'বই।
এতিয়া ডিফাৰেঞ্চটো কেনেকৈ উলিয়াই কি বুলি কৈছিলোঁ যে নেক্সট টাৰ্ম তাৰ আগৰ টাৰ্মটো মাইনাছ কৰিব লাগিব, এটা টাৰ্মৰ পৰা তাৰ আগৰ টাৰ্মটো মাইনাছ কৰিব লাগিব। 1 - 1 কি হ'ব, এইটো পৰা এইটো মাইনাছ কৰিলে 0 হ'ব, এইটো পৰা এইটো মাইনাছ কৰিলে 2 - 1 1 হ'ব, এইটো পৰা এইটো মাইনাছ কৰিলে 3 - 2 1 হ'ব, আৰু এইটো পৰা এইটো মাইনাছ কৰিলে 5 - 3 2 হ'ব। মানে চবতে বেলেগ বেলেগ পাইছোঁ, ঠিক আছে, চবতে বেলেগ বেলেগ পাইছোঁ, মানে এইটো কমন ডিফাৰেঞ্চে নাই, ঠিক আছে, অন্তৰ বুলি ক'ব লাগিব, ডিফাৰেঞ্চ বুলি ক'ব লাগিব, কাৰণ কমন ডিফাৰেঞ্চ কি, যেতিয়া ইকুৱেল হয় সেইটোকে কমন ডিফাৰেঞ্চ বুলি কয়। ইয়াত কমন ডিফাৰেঞ্চৰ কথাই অহা নাই, এৰিথমেটিক প্ৰগ্ৰেশ্যনে যিহেতু হোৱা নাই, ইয়াত আমি ক'ম যে এই দুটা পদৰ ডিফাৰেঞ্চ 0, এই দুটা পদৰ ডিফাৰেঞ্চটো 1, এই দুটা পদৰ ডিফাৰেঞ্চটো 1, আৰু এই দুটা পদৰ ডিফাৰেঞ্চটো কি হয়, এইটো A1 ৰ 0 হয়, A3 A1 ৰ কি হয়, এইটো 1 হয়, তেনেকৈ তোমালোকৰ A4 A3 কি হয় 2 1 হয়, তেনেকৈ A5 A4 2 হয়, মানে ডিফাৰেঞ্চটো চবতে বেলেগ বেলেগ হৈছে, হ'ব। চ' বেলেগ বেলেগ হোৱাৰ কাৰণে কি হ'ব, এইটো এৰিথমেটিক প্ৰগ্ৰেশ্যনে নহ'ব, চ' এইটো কমন ডিফাৰেঞ্চৰ কথাই নাই, ইকুৱেল হ'লেহে কমন ডিফাৰেঞ্চ বুলি কয়। চ' ডিফাৰেঞ্চ ইজ ডিফাৰেঞ্চ, চ' দিছ ইজ নট দ্য কমন ডিফাৰেঞ্চ বিকজ ইট ইজ নট এন কি হয়, এৰিথমেটিক প্ৰগ্ৰেশ্যন বা AP, এৰিথমেটিক প্ৰগ্ৰেশ্যন এইটো নহ'ব, ঠিক আছে। চ' তেনেকৈ আৰু এটা এক্সাম্পল চোৱা, 6 দি আছে, এইটো হ'ব নহয় চাই লোৱা, 6 3 0 -3, এতিয়া আমি কি কৰিম, মাইনাছ কৰি চাম, 3 পৰা 6 মাইনাছ কৰিম, কি হ'ব, -3 হ'ব, ঠিক আছে। এতিয়া চোৱা আৰু এটা কথা চোৱা, এইটো কেনেকৈ, এইটো মই কম সেইটো কথা কৈ আছোঁ, 0 পৰা 3 মাইনাছ কৰিলে কি হ'ব, এইটো -3 হ'ব, আৰু -3 পৰা 0 মাইনাছ কৰিলেও -3 হ'ব। চোৱা চবতে তোমালোকৰ কি আছে, ইকুৱেল আছে, গতিকে এই ডিফাৰেঞ্চটো ইকুৱেল আছে, গতিকে এইটো কমন ডিফাৰেঞ্চ হ'ব, D হ'ব, আৰু কমন ডিফাৰেঞ্চ যিহেতু আছে এইটো কি হ'ব, এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব, আৰু এৰিথমেটিক প্ৰগ্ৰেশ্যন যিহেতু আছে কাৰণে D হ'ল, বা D আছে কাৰণে এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ল, আৰু কি হ'ব তোমালোকৰ এই যিটো প্ৰথম পদ কি হ'ব, -3 হ'ব। তাৰপৰা আৰু এটা কথা মন কৰিবা, এইটো তোমালোকে চোৱা, ইয়াত কি হৈছে, প্ৰথমটো 6 আছে, তাৰপিছত 3 হৈছে, তাৰপৰা 0 হৈছে, তাৰপৰা -3 হৈছে, কমি কমি গৈ আছে, দেখিছে না, 6 পৰা 3 হ'ল, 3 পৰা 0 হ'ল, 0 পৰা 3 হ'ল, কমি গৈছে। চ' কমি গৈছে কাৰণে তোমালোকে আকৌ এইটোৰ পৰা এইটো বিয়োগ কৰিলে নহ'ব, ঠিক আছে, এইটোৰ পৰা এইটো বিয়োগ কৰিলে নহ'ব, তোমালোকে ছেকেণ্ড টাৰ্মটোৰ পৰাই ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিব লাগিব, থাৰ্ড টাৰ্মটোৰ পৰাই ছেকেণ্ড টাৰ্মটো মাইনাছ কৰিব লাগিব, ফ'ৰ্থ টাৰ্মটোৰ পৰা, এইবিলাক কথা নিশিকাই চবেই, ফ'ৰ্থ টাৰ্মটোৰ পৰাই তোমালোকৰ থাৰ্ড টাৰ্মটো মাইনাছ কৰিব লাগিব। এইটো কমি গৈছে বুলি তোমালোকে এই ডাঙৰটোৰ পৰাই আমি সৰুটো বিয়োগ কৰিম, 6 পৰাই 3 বিয়োগ কৰিম, 3 পৰা 6 কেনেকৈ বিয়োগ কৰিম, এনেকুৱা নহয়, ঠিক আছে। আমি মাইনাছ ৰিজাল্টটো মাইনাছ পালোঁ, চবতে মাইনাছ মাইনাছ পাইছোঁ, দেখিছে নাই, -3 পাইছোঁ, -3 পাইছোঁ, -3 পাইছোঁ, ৰিজাল্টটো মাইনাছত পালোঁ, আমি ছেকেণ্ডটো পাই ফাৰ্ষ্টটো মাইনাছ কৰিব লাগিব, থাৰ্ডটো পাই ছেকেণ্ডটো মাইনাছ কৰিব লাগিব, আৰু এই ফ'ৰ্থটো পাই থাৰ্ডটো মাইনাছ কৰিব লাগিব, সেইটো এটা ইম্পৰ্টেণ্ট কথা, ঠিক আছে। এইটো শ্লাইডত সেইটোৱে বুজাইছে, মই এতিয়া কৈ দিলোঁ, নপঢ়িলেও হ'ব এইখিনি কথা। চ' ওপৰত তোমালোকে কি পালা, যে যদি প্ৰথম লাইনটো কি পালা, যে যদি D টো ইকুৱেল নহয়, যদি মানে ডিফাৰেঞ্চবিলাক ইকুৱেল নহয়, তেতিয়া D নাই, কমন ডিফাৰেঞ্চে নাই, গতিকে এইটো কি হ'ব, এৰিথমেটিক প্ৰগ্ৰেশ্যন নহ'ব। আৰু পিছৰটোত কি পালা, লাগিলে তোমালোকৰ টাৰ্মবিলাক সৰু 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 হৈ গৈ থাকক, মানে ডাঙৰ পৰা সৰুলৈ গৈ থাকক, বা সৰুৰ পৰা ডাঙৰলৈ যিহলৈকে নাযাওক, তোমালোকে সদায় ছেকেণ্ড টাৰ্মটো বা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিব লাগিব, থাৰ্ডটো বা ছেকেণ্ডটো মাইনাছ কৰিব লাগিব, ফ'ৰ্থটো বা থাৰ্ডটো মাইনাছ কৰিব লাগিব, এনেকৈ মানে K+1 পৰা K টো মাইনাছ কৰিব লাগিব, মানে আগৰ পদটো পিছত থাকিব, পিছৰ পদটো আগত থাকিব, হ'ব, সেইটো এটা কথা। চ' এতিয়া তোমালোকৰ এক্সাম্পল আছে, হ'ব। এতিয়া চোৱা এক্সাম্পলত তোমালোকক কি উলিয়াব দিছে, A আৰু D আছে, তোমালোকে এইটো উলিয়াব পাৰিবা নহয়, A কি হ'ব কোৱা, এতিয়া প্ৰথম পদ এইটো কি হ'ব কোৱা, কোনোবাই আনমিউট কৰি কোৱা, এইটোতো ইজি হয় বহুত, A কি হ'ব, ইয়াত প্ৰথম পদটো কি হ'ব, প্ৰথমতে কোনটো আছে, হেল্ল', আনমিউট কৰা আৰু কোৱা, হেল্ল', আনমিউট কৰা আৰু কোৱা এনচাৰটো কি হ'ব, বাকী কেইজনে কোৱা, এইটো পৰা নাই নেকি, বাকী কেইজনে তোমালোকে মিউট কৰিব পৰা অৱস্থা, আনমিউট কৰিব পৰা অৱস্থা নাই নে এইটো পৰা নাই, চনু কোন হয়, বাকী কেইজনে এইটো পৰা নাই নে আনমিউট কৰিব পৰা অৱস্থাত নাই, কোনে আনমিউট কৰিছে কোৱা, বাকী কেইজনৰ কি হ'ল, পুনম মিউট কৰা দিয়া, ক'লা যেতিয়া, এইটো কি হ'ব, 3/2 হ'ব। তাৰপিছত তোমালোকৰ কমন ডিফাৰেঞ্চটো কেনেকৈ কৰিম, কমন ডিফাৰেঞ্চটো কেনেকৈ কৰিম, ছেকেণ্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিম, হয় নহয়, বা থাৰ্ড টাৰ্মৰ পৰা ছেকেণ্ড টাৰ্মটো মাইনাছ কৰিম, বা ফ'ৰ্থ টাৰ্মৰ পৰা থাৰ্ডটো মাইনাছ কৰিম, যিকোনো এটা কৰিলেই হ'ল, হ'ব। কি হ'ব এতিয়া, 1/2 মাইনাছ 3/2 কি হ'ব, 1 - 3, ওপৰত 1 - 3 হ'ব, কি হ'ব, -2/2 কিমান হ'ব, -1 হ'ব, হ'ব।
এইটো -1 হ'ব বা তোমালোকে মাইনাছ এইটোৰ পৰা কৰি চাব পাৰা যিকোনো এটা পৰা কৰিলেও হ'ল মাইনাছ হাফৰ পৰা যদি এইটো 1/2টো মাইনাছ কৰা এইটো প্ৰথম মাইনাছ হাফটো এইটো দেই আৰু পিছৰ এইটো মাইনাছ চিনটো যে মাইনাছ কৰে সেইটো কাৰণে আছে আৰু তোমালোকৰ যিটো 1/2 হয় সেইটো 1/2 হ'ব কি হ'ব 2 - 1 - 1 কি হয় -2/2 কিমান হ'ব -1 হ'ব তেনেকৈ যদি তোমালোকে -3/2 লোৱা তাৰ মাইনাছ হাফ হ'ব -3/2 প্লাছ হাফ কি হ'ব 2 - 3 + 1 -2/2 = -1 এইটো হ'ব ঠিক আছে গতিকে এইটো এনেকৈ কি হ'ব ছেকেণ্ড টাৰ্মটো বা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিব লাগে তেনেকৈ তোমালোকৰ কি হ'ল এতিয়া তোমালোকৰ নেক্সট টাৰ্মটো যদি চোৱা কুৱেশ্যন নেক্সটটো যদি চোৱা কি আছে ইয়াত হুইচ অফ দ্য ফলোইং লিষ্ট অফ নাম্বাৰ্ছ ফৰ্ম এন AP ইফ দে আৰ ফৰ্ম এন AP ৰাইট দ্য নেক্সট টু টাৰ্ম ঠিক আছে AP ফৰ্ম কৰে নকৰে সুধিছে ইয়াত 4টা এক্সাম্পল দিয়া আছে কোনটো AP হয় কোনটো AP নহয় সুধিছে দেই সেইটো কাৰণে আমি চাব লাগিব কেইটা আছিলে 4টা দিয়া আছে আমি ডিফাৰেন্স কৰি চাব লাগিব ঠিক আছে ফাৰ্ষ্ট টাৰ্মটো আমাক সোধা নাই ইয়াক আমাৰ কি সুধিছে AP হয় নহয় সুধিছে মানে ডিফাৰেন্সটো ইকুৱেল হ'ব লাগিব ইয়াৰ এনেই চাই লোৱা তোমালোকে এটো কি হয় 4 হয় ডিফাৰেন্সটো কিমান হৈ আছে চোৱা 6 হৈ আছে A1 টো 4 হয় এটো কিমান হয় 10 হয় A3 কিমান হয় 16 আৰু A4 কিমান হয় 22 হৈ গ'ল এইটো এতিয়া চোৱা তোমালোকে A2 - A1 কিমান পাইছা 10 - 4 = 6 পাইছা তাৰপৰা কিমান হ'ব A3 - A2 কিমান পালা 16 - 10 = 6 পালা A4 - A3 কিমান পাবা 22 - 16 = 6 পালা ঠিক আছে এতিয়া সব 6 6 6 পাইছা গতিকে কি হ'ব এতিয়া তোমালোকৰ এইটো যেটো সব 6 6 6 পাইছা গতিকে তোমালোকৰ কি হ'ব এইটো দিস ইজ এন AP হ'ব ঠিক আছে এন AP এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব বা এইটো কি হ'ব এইটো এটা সমান্তৰ প্ৰগতি হ'ব এটা কি হ'ব সমান্তৰ এইটো ইংলিছত AP বুলি লিখে এৰিথমেটিক প্ৰগ্ৰেশ্যন পুৰা লিখি দিবা কি হ'ব ঠিক আছে সো এইটো যেটো এটা এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব কি হ'ব D টো কি হয় ইয়াত আমাৰ D টো 6 হৈছে ডিফাৰেন্সটো 6 হৈছে এতিয়া তোমালোকৰ নেক্সট টাৰ্মটো কিমান হ'ব A5 = কিমান হ'ব A5 = কিমান হ'ব A4 লগত D যোগ কৰিব লাগিব হ'ব A4 লগত D যোগ কৰিব লাগিব বা এনেকৈ কৰিব পাৰা তোমালোকে যে A5 - A4 = D এনেকৈ কৰিব পাৰা হ'ব 5 পৰা 4 টো মাইনাছ কৰিলে D হ'ব গতিকে A5 টো A4 + D হ'ব A4 কিমান আছিলে A4 পাইছিলোঁ আমি 22 আৰু D পাইছোঁ আমাৰ 6 28 হ'ল আৰু A6 কিমান হয় A5 + D হয় নহয় এইটোৰ পৰা চাব পাৰা যে A6 - A5 = কি হয় D হয় সো A6 কিমান হ'ব A5 + D হ'ব A5 টো কিমান পালা A5 পালা তোমালোকে আগৰটোত চোৱা 28 পালা D টো কিমান পালা D পালা 6 কিমান হ'ব 34 হ'ব সো এইটো তোমালোকৰ নেক্সট দুটা টাৰ্ম উলিয়াব কৈছাতো এটা 28 হ'ব আৰু এটা 34 হ'ব এই দুটা হ'ব সো এতিয়া তোমালোকে নেক্সটটো চোৱা এইটো চাই পেলাই কোৱা পাৰিছা নাই হয় নহয় এইটো AP হয় নহয় কোৱা মই কৰি গৈছোঁ ঠিক আছে মই এতিয়া অলপ দেৰি তোমালোকৰ চাউণ্ডটো শুনিম মই এতিয়া জাষ্ট কৰিহে গৈছোঁ তোমালোকে ৰাফলি কৰি যাওঁ মোৰ ইয়াত নোচোৱাকৈ তাৰপিছত ক'বা যে এইটো হৈছে নাই নিজে যদি কৰি আগত লোৱা মই এতিয়া অলপ দেৰি ৰৈ দিলোঁতো তোমালোকে এইটো সময়ত কৰিব লাগে কিমান হ'ব A2 - A1 চাব লাগিব আমি হয় নহয় A3 - A2 কৰিব লাগিব A4 - A3 কৰিব লাগিব ঠিক আছে এইটো AP হয় নহয় কোৱা মাইনাছ কৰি পেলাই A3 মানে -3 - -1 -5 -3 হ'ব এতিয়া কৰা কিমান হয় কিমান ওলাইছে এইটো -2 ওলাইছে এইটো কিমান ওলাইছে -2 ওলাইছে এইটো কিমান ওলাইছে -2 ওলাইছে কি হ'ব এইটো কি হ'ব AP হ'ব বুজিলা এইটো মাইনাছ কৰোঁতে ইকুৱেল পাইছা সমান্তৰ প্ৰগতি কি হ'ব এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব এতিয়া সমান্তৰ প্ৰগতি যিটো হয় কি হয় A1 A2 A3 A4 ওলাই গ'ল A5 টো কিমান হ'ব তোমালোকৰ A4 + D হ'ব A4 কোনটো পাইছিলা -5 পাইছিলা D কিমান পাইছিলা D কি হয় ডিফাৰেন্সটো D হয় নহয় D টো -2 হয় D -2 হয় কিমান হ'ব -7 হ'ব A6 = A5 + D হ'ব A5 কিমান পাইছা -7 পাইছিলা D টো কিমান পাইছা -2 পাইছা -9 হ'ব সো নেক্সট টাৰ্ম কেইটা কি হ'ব -7 আৰু
মাইনাছ টাৰ্ম নেব চোৱা এতিয়া এ পি হ'লেহে তোমালোকৰ পিছৰ টাৰ্মকেইটা কৰিছে এতিয়া এ পি নহ'লে আকৌ পিছৰ টাৰ্মকেইটা নালাগে এতিয়া এইটো এ পি হ'ব যেন লগা নাই মোক এটা প্লাছ এটা মাইনাছ আহি আছে a1 ইকুৱেল টু -2 a2 ইকুৱেল টু 2 a3 ইকুৱেল টু -2 a3 ইকুৱেল টু -2 a4 ইকুৱেল টু 2 a5 ইকুৱেল টু -2 কি হ'ব এতিয়া তোমালোকৰ a2 মাইনাছ a1 কিমান হ'ব 2 মাইনাছ -2 কিমান হ'ব 4 হ'ব a3 মাইনাছ a2 কিমান হ'ব -2 -2 কিমান হ'ব -4 হ'ব a4 মাইনাছ a3 কিমান হ'ব 2 মাইনাছ -2 2 প্লাছ 2 ইকুৱেল টু 4 আৰু a5 মাইনাছ a4 কিমান হ'ব -2 -2 কিমান হ'ব -4 চ' এইটোৱে ইমান -4 পালোঁ এইটোত -4 পালোঁ কিন্তু কি পালোঁ এইটোত 4 পাইছোঁ এইটোত 4 পাইছোঁ চ' কি হয় বেলেগ বেলেগ পাইছোঁ কি হ'ব এইটো কি হ'ব দিছ ইজ নট এন AP এইটো সমান্তৰ প্ৰগতি নহয় ঠিক আছে সমান্তৰ প্ৰগতি নহয় হ'ব ঠিক আছে এইটো এনেকৈ হ'ব তাৰপিছত তেনেকৈ নোহোৱাৰ কাৰণে তোমালোকে নেক্সট টাৰ্ম ল'ব লাগে তোমাৰ নেক্সট টাৰ্মটো কেনেকৈ উলিয়াব যদি এইটো সমান্তৰ প্ৰগতি নহয় এনেইতো ক'ব গ'লে চোৱা এটা প্লাছ টু হৈছে এটা -2 হৈছে -2 প্লাছ 2 -2 প্লাছ 2 -2 প্লাছ 2 এনেকৈ হ'ব বুলি গম পাওঁ কিন্তু এইটো সমান্তৰ প্ৰগতি হ'লেহে তোমালোকৰ নেক্সট টাৰ্মটো সুধিছে গতিকে এইটো কি হ'ব সমান্তৰ প্ৰগতি নহয় তোমালোকে এতিয়া এইটো চোৱা এইটো মোৰ হ'ব যেন লগা নাই ঠিক আছে কি দিয়া আছে তোমালোকে গোটেইখিনি নাচালেও হয় গোটেই সমান্তৰ প্ৰগতি হয় নহয় এই প্ৰথম দুটা নিমিলি নহয় a2 - a1 a3 - a2 দুইটা বেলেগ বেলেগ ওলালে গতিকে গোটেইকেইটা নাচালেও হয় যেতিয়াবা বেলেগ ওলাব তেতিয়াবা নাচালেও হ'ব এতিয়া এইটো কি আছে a1 কিমান দি আছে 1 দি আছে a2 1 দি আছে a3 1 দি আছে a4 2 দি আছে a5 কি দি আছে 2 দি আছে a6 ইকুৱেল টু 2 দি আছে a7 3 দি আছে a8 টো 3 দি আছে আৰু a9 টো 3 দি আছে ঠিক আছে চ' এইটো বেলেগ কি হ'ব এতিয়া আমি d উলিয়াব চাম d নোলায় কাৰণ d টো ইকুৱেলহে ওলাব চোৱা a2 মানে যদি a1 কৰোঁ কিমান হ'ব 1 - 1 0 ওলাব ঠিক আছে ইকুৱেল 0 ওলাব a3 মানে যদি a2 কৰোঁ কি হ'ব 1 - 1 ইকুৱেল টু 0 ওলাব আৰু a4 মাইনাছ যদি a3 কৰোঁ কিমান হয় 2 - 1 কিন্তু 1 ওলাব ঠিক আছে এতিয়া চোৱা বেলেগ বেলেগ পালোঁ নাই এই পিছৰখিনি আমি উলিয়াই নাচালেও হ'ব এতিয়া চোৱা এনে যদি কৰি চাওঁ a5 - a4 মই কৰি দেখাই দিছোঁ একো নাই ঠিক আছে 2 - 2 কি হ'ব আকৌ 0 হ'ব a6 - a5 কি হ'ব 2 - 2 ইকুৱেল টু 0 হ'ব তেনেকৈ যদি চোৱা তোমালোকে a7 - a6 3 - 2 ইকুৱেল টু 1 হ'ব a8 - a7 3 - 3 ইকুৱেল টু 0 হ'ব আৰু a9 - a8 যদি কৰা 3 - 3 0 হ'ব চ' ক'ৰবাত 0 পাইছে ক'ৰবাত 1 পাইছে গতিকে এইটো কি হ'ব AP নহয় কিন্তু তোমালোকে এইকেইটা উলিয়াই অকল ইয়াতে গম পাই গৈছিল আচলতে AP নহয় বুলি কাৰণ 0 0 1 যেতিয়া বেলেগ ওলাব ল'লে আকৌ 0 ওলাল 0 ওলাল আকৌ 1 আকৌ 0 0 এনেকৈ ওলাল তেতিয়াই গম পাই গ'লে কিন্তু হ'লেও মই কৰি দিছোঁ গোটেইকেইটা দিছ ইজ নট এন AP বা কি হ'ব ফলোইং হৈছে দ্য ফলোইং লিষ্ট অফ নাম্বাৰ সংখ্যাকেইটাই এইটোৱে বুলি লিখিব পাৰিবা সংখ্যাকেইটা কি হয় সমান্তৰ প্ৰগতি গঠন নকৰে হ'ব এইটো এনেকৈ লিখিবা গঠন যিহেতু নকৰে চব পিছৰ টাৰ্মকেইটা লিখাৰ প্ৰশ্নই নাহে যদি সমান্তৰ প্ৰগতি হয় তেতিয়াহে তোমালোকক নেক্সট টাৰ্মকেইটা লিখিব কৈছিলে হ'ব এইটো গতিকে সমান্তৰ প্ৰগতি যিহেতু নহয় তোমালোকৰ নেক্সট টাৰ্মকেইটা লিখিব নালাগে এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰটো চোৱা 3 নম্বৰ 3 নম্বৰ 3 আৰু 4টো আছে চ' ইয়াত কি দিয়া আছে এছাৰচন আৰু নিজন দিয়া আছে তোমালোকৰ কি হ'ব পাৰে দুইটা শুদ্ধ হ'ব পাৰে দুইটা ভুলো হ'ব পাৰে এটা শুদ্ধ এটা ভুল হ'ব পাৰে চ' প্ৰথমটোত কৈছে দুইটা শুদ্ধ বুলি কৈছে ছেকেণ্ডটোতো দুইটা শুদ্ধ কৰিছে দুইটা ভুল হোৱাৰ অপশ্যনেই নাই ঠিক আছে চিটোত কৈছে প্ৰথমটো শুদ্ধ দ্বিতীয়টো ভুল ডিটোত কৈছে দ্বিতীয়টো শুদ্ধ প্ৰথমটো ভুল আমি চাম এতিয়া কোনটো ষ্টেটমেণ্টটো কি বা ৰিজনটো ষ্টেটমেণ্ট দুটা চাম আমি এছাৰচন উক্তি কি হয় ৰিজন যুক্তি কি হয় চাম ঠিক আছে উক্তিটো কি দি আছে যে দ্য হাইট অফ চাম ষ্টুডেণ্টছ অফ এ স্কুল ষ্টেণ্ডিং ইন এ কিউ ইন দ্য মৰ্ণিং এছেম্বলি আৰু এইটো দি আছে এইটো এক্সাম্পলটো তোমালোকৰ এনেকুৱা এটা আছিলে দিছ লিষ্ট অফ এন অফ নাম্বাৰছ আৰ ইন AP কি আছে যে এখন বিদ্যালয়ৰ ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাৰ কিছুসংখ্যক শিক্ষাৰ্থীয়ে তেওঁলোকৰ উচ্চতা কি দি আছে হাইট এইটো পাইছিলে তোমালোকে AP হয় বুলি হাইট কি দি আছে 147 148
149 এনেকৈ হাইট আছে, ঠিক আছে। এনেকৈ হাইট গৈ পেলাই কি হয় 157 এনেকুৱা হাইট আছে। গতিকে এইবিলাক যিহেতু হাইট কি আছে তোমালোকৰ ইকুৱেলি বাঢ়ি গৈছে নাই, 47 পৰা 48 হৈছে, 48 পৰা 49 হৈছে, এনেকৈ বাঢ়ি গৈছে, এককৈ বাঢ়ি গৈছে। এই ডট দিয়া মিনিংটো হ'ল যে সেইটো একেটা অৰ্ডাৰে ফ'ল' কৰিছে, 50 পৰা 51 হ'ব, 52 পৰা এনেকৈ গৈ 57 হ'ব। গতিকে যিহেতু এইটো এটা অৰ্ডাৰত গৈছে, ইকুৱেলি বাঢ়ি গৈছে, চ' এইটো কি হ'ব AP হ'ব, ঠিক আছে, AP হ'ব। গতিকে এইটো কি হ'ব, উক্তিটো শুদ্ধ হ'ব বা তোমালোকৰ এছাৰশ্যনটো শুদ্ধ হ'ব। ৰিজনটো কি হয়, an AP which has last term is called a finite AP, ঠিক আছে। an AP which has last term, যিবিলাকৰ তোমালোকৰ শেষ পদটো থাকে, অসমীয়াত কি দি আছে যে অন্তিম পদ থকা বা শেষ পদ, এইটো অন্তিম পদ বুলি কয় বা শেষ পদ বুলি কয় দেই, এইটো খেলি মেলি ভুল নকৰিবা, মানে পাজল নকৰিবা, দুইটাই হ'ব। শেষ পদ থকা সমান্তৰাল প্ৰগতি এটা সসীম প্ৰগতি বুলি কোৱা হয়, সসীম সমান্তৰাল প্ৰগতি বুলি কোৱা হয়। তোমালোকক মই পঢ়াইছিলো ন অলপ আগতে, যে এটা সংখ্যা আছে বোলে, এইটো ধৰি লৈছো 2 আছে, 4 আছে, 6 আছে, এনেকৈ গৈ আছে, এইটো কি হ'ব, অসীম হ'ব, অসীম বা কি হ'ব, ইনফাইনাইট। যদি তোমালোকৰ 2, 4, 6 এনেকৈ ডট দি পেলাই বোলে 20ত শেষ হৈ গ'ল, ঠিক হ'ব, এইটো কি হ'ব, এইটো সসীম হ'ব। এইটো মই আকৌ হেৰি কৰিছোঁ শ্লাইডছত, আপোনাক কি হ'ব, এইটো এনেকৈ যদি থাকে 2, 4, 6 এনেকৈ যদি শেষ হৈ গৈছে, শেষ হৈ যোৱা মানে কি, তোমালোকৰ লাষ্ট টাৰ্ম এটা আছে 20ত শেষ হৈ গৈছে মানে 22 এটা লাষ্ট টাৰ্ম হয়, চ' এইটো হ'লে কি হ'ব, সসীম বুলি ক'ব। অসীম আৰু সসীম যে তোমালোকে শব্দকেইটা খেলি মেলি নকৰিবা, অসীম মানে কি হয়, ফাইনাইট হ'ব। চ' এইটোও শুদ্ধ হয়, ঠিক আছে, এইটোও শুদ্ধ হয়। ছেকেণ্ডটো তোমালোকৰ কি হয়, ছেকেণ্ড ষ্টেটমেণ্ট বা ছেকেণ্ড তোমালোকৰ যিটো যুক্তি দি আছিলে এইটো শুদ্ধ, এই যুক্তিটো শুদ্ধ, উক্তিটো শুদ্ধ। ইয়াতো কি হয়, তোমালোকৰ কি হয়, এই যুক্তিটো শুদ্ধ, উক্তিটো শুদ্ধ। এতিয়া চোৱা তোমালোকৰ চিটোত কি দি আছে, দুইটাতে এইচ ট্ৰু আৰ ইজ ফলছ, ডিটোত দি আছে এইচ ফলছ আৰ ইজ ট্ৰু। গতিকে এইটোতো হ'বই নোৱাৰে, ঠিক আছে, চি ডিটো হ'বই নোৱাৰে। এটাত কৈছে এটা সত্য এটা সত্য, ইটোত কৈছে ইটো সত্য এটা সত্য, এইটো হ'বই নোৱাৰে। বাকী থাকিলে তোমালোকৰ অপশ্যন কি, এনেকৈ তোমালোকে এলিমিনেশ্যন কৰিব লাগিব। তোমালোকে প্ৰথমতে নোহোৱাকেইটা তোমালোকে বাদ দি ল'ব লাগিব, ঠিক আছে। অপশ্যন চি এণ্ড অপশ্যন ডি আৰ ইনকাৰেক্ট, ঠিক আছে। চি আৰু ডিটো কাৰেক্ট নহয় তোমালোকৰ। ট্ৰু এটা ট্ৰু দি আছে, এটা ফলছ দি আছে, আৰু এইটোত এটা ফলছ দি আছে, এটা ট্ৰু দি আছে। দুইটা ইয়াত যিহেতু আমি দুইটা ট্ৰু পাইছোঁ, ঠিক আছে, গতিকে আমি চি ডিটো প্ৰথমতে কি কৰিলোঁ, কেনচেল কৰি ল'লোঁ। সাধাৰণতে মানে কি হয়, জেনেৰেলি মষ্ট অফ দ্য কেছ কি হয়, তোমালোকৰ এইটো অৰ্ডাৰতে আহে। সেইটো হ'লেও তোমালোকে চাই ল'বা দেই, কেতিয়াবা তোমালোকক পাজল কৰিবৰ কাৰণে এইটো ভুলকৈ দি দিব পাৰে, যে তোমালোকক ট্ৰু ফলছ দি নিদি পেলাই দুইটাই ট্ৰু বুলি দিলে, ক'ৰবাত দুইটাত ফলছ বুলি দিলে, ক'ৰবাত দিলে যে কি বুলি কয়, এইটো বেলেগ বেলেগ ধৰণৰ এনেই অৰ্ডাৰ হ'ব পাৰে। কিন্তু সাধাৰণতে নৰ্মেলি কি থাকে যে এছাৰশ্যন এণ্ড ৰিজন বথ আৰ ট্ৰু এণ্ড ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, ঠিক আছে। আৰু ছেকেণ্ডত থাকিব যে দুইটাই ট্ৰু হয় কিন্তু এক্সপ্লেনেশ্যনটো শুদ্ধ হোৱা নাই মানে এইটোৱে। আৰু তাৰপৰা চিট থাকে তোমালোকৰ এ ইজ ট্ৰু আৰ ইজ ফলছ, বা এছাৰশ্যন ইজ ট্ৰু, এই মানে এছাৰশ্যন বুজায় আৰু মানে ৰিজন বুজায়। তেনেকৈ কেতিয়াবা থাকে যে এ ইজ ফলছ আৰ ইজ ট্ৰু, উল্টাটো মানে, ঠিক আছে। চ' এতিয়া তোমালোকে চোৱা দুইটা ট্ৰু হ'ল, চ' এটোতো দি আছে দুইটা ট্ৰু আৰু বিটো দি আছে দুইটা ট্ৰু, ঠিক আছে। এ আৰু আৰ দুইটা সত্য, এ আৰু আৰ দুইটা সত্য, দুইটা অপশ্যনতে দি আছে। কিন্তু কি হয়, এইটো এক্সপ্লেনেশ্যন হয় জানো, দুইটাৰ লগত কিবা এটা লিংক আছে জানো, দুইটাৰ মাজততো লিংক নাই, ঠিক আছে। চোৱা যিটো ইয়াত কোৱা আছিল যে ফাইনাইট এপি, চোৱা ওপৰতো ফাইনাইট এপি হয়, ঠিক আছে, ওপৰতো এটা এপি হয়, লগতে সেইটো ফাইনাইটো হয়। কিন্তু সেইটোতো ইয়াত সেইটো কৈছে যে এক্সপ্লেনেশ্যন হয় জানো, এক্সপ্লেনেশ্যনটো সেইটো নহয়। ওপৰতো জাষ্ট সেইটো এটা এপি হয় বুলি আমি এটা এক্সাম্পল পাইছোঁ, আৰু তলৰটো আমাৰ যে শেষ হৈ যায়, সেইটোক এটা জাষ্ট ডেফিনেশ্যন এটা পাইছোঁ যে এনেকৈ যদি শেষ হৈ যায় এইটো কি হ'ব, ফাইনাইট এপি বুলি হ'ব, ঠিক আছে। গতিকে এইটো কি হয়, তাৰ এক্সপ্লেনেশ্যন হিচাপে পোৱা নাই, মানে ব্যাখ্যা নহয়। মানে আমাৰ ওপৰতো কি হয়, মানে ওপৰতো জাষ্ট এপি এইটো এপি হয় বুলি দিয়া আছে, তলৰটো আকৌ ফাইনাইট এপিৰ কাৰণে দিয়া আছে, ঠিক আছে। গতিকে যদিও আমাৰ ওপৰতো ফাইনাইট এপি হয়, কিন্তু সেইটো আমাৰ এপি হয় নহয় সেইটো বুজাবলৈহে দিছিলে, হয় নহয়। আৰু তলৰটো দিয়া আছিল তোমালোকৰ যে ফাইনাইট এপি হয় বুলি, যে এনেকৈ হ'লে এইটো ফাইনাইট এপি হ'ব যদি তোমালোকৰ লাষ্ট টাৰ্ম থাকে বা তোমালোকৰ যদি শেষ পদটো থাকে, তেতিয়া তোমালোকৰ কি হ'ব, এইটো সসীম সমান্তৰাল প্ৰগতি হ'ব। গতিকে কি হয়, সেইটো ওপৰটোক তলৰটোৱে মানে বুজোৱা নাই, ঠিক আছে। ওপৰৰ ষ্টেটমেণ্টটো তলৰ ষ্টেটমেণ্টটো বুজোৱা নাই, দুইটা বেলেগ বেলেগ হয়। যদি ওপৰৰ ষ্টেটমেণ্টটো সেইটো হয়, মই সেইটো চোৱা এইটো এক্সট্ৰাকৈ এটা লাইন এড কৰি দিছোঁ, মনত চোৱা। ছেকেণ্ডটো এক্সাম্পলেই হয়, প্ৰথমটো যদি চোৱা তোমালোকে সেইটো সসীম হয়, ঠিক আছে, 157 শেষ হৈ গৈছে, সেইটো ফাইনাইট হয়। কিন্তু সেইটো ফাইনাইট নহ'বও আছিলে, ষ্টুডেণ্ট দিয়াৰ কাৰণে সেইটো ফাইনাইট হ'ল, কাৰণ ষ্টুডেণ্টটো তোমালোকৰ ফাইনাইট থাকিব, ইনফাইনাইট নামৰ ষ্টুডেণ্ট এখন স্কুলত নাথাকে। কিন্তু জাষ্ট সেইটো এটা এপিৰ এক্সাম্পল আছিলে, এইটো ফাইনাইটো হ'ব পাৰে বা ইনফাইনাইটো হ'ব পাৰিলেহেঁতেন, ঠিক আছে। বেলেগ দিয়াহেঁতেন সেইটো ইনফাইনাইটো হ'ব পাৰিলেহেঁতেন। তোমালোকক জাষ্ট সেইটোত এপিহে চেক কৰিব দিছে যে এপি হয় নহয়, ইকুৱেলি বাঢ়ি গৈছে কাৰণে এইটো এপি হয়। কিন্তু তলত যিটো ৰিজন দি আছে সেইটো তোমালোকৰ এপিৰ এটা মানে ধৰা ক্লাছিফিকেশ্যন আছে ন, ফাইনাইট এপি, নন ফাইনাইট এপি বা ইনফাইনাইট এপি। চ' সেই তাৰ এটা মানে ধৰা ফাইনাইটটোৰ কথা কৈছে, ফাইনাইট কেতিয়া হয় বা সসীম কেতিয়া হয় এইটো কৈছে। গতিকে কি হয়, এইটো কাৰেক্ট এক্সপ্লেনেশ্যন নহয়। চ' এইটো কি হ'ব তোমালোকৰ
সেকেন্ডটো হ'ব যে both are true but R is not the correct explanation of A, বা কি হ'ব A আৰু R দুইটাই সত্য কিন্তু R A ৰ শুদ্ধ ব্যাখ্যা নহয়, এইটো হ'ব। ঠিক আছে, A is false, এইটো হ'ব, এইটো নহ'ব, গতিকে B টো হ'ব, এইটো কথা। তাৰপৰা 4 নম্বৰটো চোৱা, এইটো লাষ্ট কুৱেশ্যন তোমালোকৰ। যদি চোৱা তোমালোকে NCERT বুকখনত তোমালোকৰ এই 3 নম্বৰ কুৱেশ্যনটোলৈকে আছে নেকি, মেবি মই চিয়ৰ নহয়, পাহৰি গৈছোঁ। এইটো কুৱেশ্যন আৰু এটা আছে, ইয়াত কমন ডিফাৰেন্সটো সুধিছে। চোৱা, মই কমন ডিফাৰেন্সটো সুধিছে, কমন ডিফাৰেন্স আমি কেনেকৈ উলিয়াওঁ? ছেকেণ্ড টাৰ্মটো বা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰি উলিয়াওঁ, বা থাৰ্ড টাৰ্মটো বা ছেকেণ্ড টাৰ্মটো মাইনাছ কৰি উলিয়াওঁ, বা ফ'ৰ্থ টাৰ্মটো বা থাৰ্ড টাৰ্মটো মাইনাছ কৰি উলিয়াওঁ। আমি গোটেইখিনি উলিয়াই থাকিব দৰকাৰ নাই, গোটেইখিনি উলিয়াই থাকিব দৰকাৰ নাই। ন' নিড, এইকেইটা ন' নিড, পিছৰকেইটা উলিয়াব নালাগে। ইয়াত বাৰুতো দিয়াই নাই, ইয়াত ফ'ৰ্থ টাৰ্মটো বাৰু দিয়াই নাছিলে। থাৰ্ড টাৰ্ম বা ছেকেণ্ড টাৰ্মটো আমি মাইনাছ কৰি থাকিব দৰকাৰ নাই, আমি জাষ্ট ছেকেণ্ড টাৰ্মটো বা ফাৰ্ষ্টটো মাইনাছ কৰি ল'লোঁ। কাৰণ যিহেতু এইটো চোৱা AP বুলি দিয়াই আছে, AP দিয়া থাকিলে আমাৰ ডিও থাকিব, মানে কমন ডিফাৰেন্সো থাকিব, আৰু কমন ডিফাৰেন্স যিহেতু থাকিব, আৰু কমন ডিফাৰেন্সটো মানে ডিফাৰেন্সটো ইকুৱেল হ'ব, সেইটো কাৰণে কমন ডিফাৰেন্স থাকিব। মানে 2ৰ পৰা 1 মাইনাছ কৰা বা 3ৰ পৰা 2 মাইনাছ কৰা, দুইটা একেই থাকিব। চ' সেইটো আমি বেলেগকৈ মাইনাছ কৰিব দৰকাৰ নাই। আমি কি বুলি কয়, আমি যিকোনো এটাৰ পৰা মাইনাছ কৰি, মানে 2ৰ পৰা 1 মাইনাছ কৰি ল'ব, ছেকেণ্ড টাৰ্মটো বা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰি ল'ব, থাৰ্ডৰ পৰা ছেকেণ্ডটো মাইনাছ নকৰি ল'ব। চ' দুইটাতে P আছে, গতিকে LCMটো P হ'ব। চ' 1 মাইনাছ P মাইনাছ কি হ'ব, 1 হ'ব, কাৰণ এইটো মাইনাছ কৰিছোঁ, 1 1 কেঞ্চেল গ'ল, কি হ'ব, মাইনাছ P বাই P, কি হ'ব এইটো, মাইনাছ 1, এইটো হ'ব। ঠিক আছে, চ' এনচাৰটো কি হ'ব, এইটো -1 হ'ব। এইটো MCQ আছে নেকি, মই এবাৰ চাই দিছোঁ কুৱেশ্যন, এইটো MCQ হিচাপে আছে নেকি, MCQ হিচাপে মেবি নাই। এইটো MCQ হিচাপে আছিল। ঠিক আছে, অপশ্যনটো কি কি দিয়া আছিলে মই কৈ দিছোঁ এবাৰ। A নম্বৰটো কি দিয়া আছিলে, 1 দিয়া আছিলে, Bটো দিয়া আছিলে 1 বাই P, Cটো দিয়া আছিল তোমালোকৰ -1, আৰু Dটো দিয়া আছিলে -1 বাই P। চ' এইটো এটা MCQ আছিলে। চ' MCQ এইটো শুদ্ধটো কি পালোঁ আমি, C অপশ্যনটো শুদ্ধ পালোঁ। ঠিক আছে, -1 ইজ দ্য কাৰেক্ট এনচাৰ। এইটো ৰ'বা, মই এইটো ঠিক আছে, এইটো -1 হয়। চ' এইটো শুদ্ধ পালোঁ। চ' এইটো তোমালোকে কি হয়, যদি তোমালোকৰ কমন ডিফাৰেন্স উলিয়াব কয় আৰু AP বুলি কোৱাই থাকে, তোমালোকে গোটেইকেইটা মাইনাছ কৰি থাকিব নালাগে, যিকোনো ছেকেণ্ড টাৰ্মটো বা ফাৰ্ষ্টটো মাইনাছ কৰি ল'ব। বা তোমালোকক মই এতিয়া থাৰ্ডটো বা ছেকেণ্ডটো কৰি দেখাই দিছোঁ, ন' নিড হয়, কিন্তু মই হ'লেও দেখাই দিছোঁ, ন' নিড বুলি লিখি দিছোঁ, কাৰণ তোমালোকে আকৌ চব উলিয়াই থাকিব, পৰীক্ষাত দেৰি হ'ব। কি হ'ব এইটো, মই কি হ'ব, A3 - A2 কৰি দেখাইছোঁ, A3 - A2 কৰিছোঁ। ইয়াত কি কৰিলোঁ আমি, A2 - A1 কৰিছিলোঁ, ইয়াত মই A3 - A2 কৰিম, হ'ব। মানে তৃতীয় পদটো বা দ্বিতীয় পদটো বিয়োগ কৰিম, কি হ'ব, 1 - twice P বাই P -1 - P বাই P। ইয়াত কি হ'ব, P হ'ব, P হ'লে এইটো 1, দুইটাতে P আছে, P হ'ব, 1 - twice P, মাইনাছ কি হ'ব, 1 - P, এইটো হ'ব। এইটো P হ'ল 1 - twice P, এইটো -1 হ'ব, আৰু মাইনাছে মাইনাছে প্লাছ হ'ব, P হ'ব, -1 আৰু +1 কি হ'ব, এইটো কেঞ্চেল যাব, -twice P আৰু P কিমান হ'ব, -P বাই P, কিমান হ'ব, -1 হ'ব, এইটো হ'ব, এইটো হ'ব এনচাৰ, -1 হ'ব, আৰু তেনেকৈ এইটো -1 হ'ব। ঠিক আছে, তোমালোকে চোৱা, এইটো -1 হ'ব, গম পালা? এতিয়া গোটেইকেইটা কিন্তু চাব দৰকাৰ নাই, ন' নিড মানে মই লিখিয়ে দিছোঁ, A3 - A2 চোৱাৰ দৰকাৰ নাই। এইটো তোমালোকে জাষ্ট এটা চালে হৈ গ'ল। কেতিয়াবা তোমালোকে A3 - A2 চাব লাগে যদি ইজি হয়, কিন্তু চোৱা এতিয়া দেখাতে লাগি আছে যে A2ৰ পৰা A1 মাইনাছ কৰাটো বেছি ইজি, 2 নাই, হয় নহয়? এইটো দেখিলে জাষ্ট দুটা দুটা পদ আছে, এইটোত দুটা আৰু এটা পদ আছে, পিছৰটো দুটা দুটা পদ আছিল, গতিকে তোমালোকে A2ৰ পৰা A1 মাইনাছ কৰাটো ইজি হৈ আছিল অভিয়াছলি। চ' সেইটো মাইনাছ কৰি চালেও হৈ যাব, হ'ব। এতিয়া কাইলৈ আমি কি কৰিম, কাইলৈ তোমালোকৰ এক্সাৰচাইজখিনি কৰাম, আৰু লগতে তোমালোকৰ প্ৰথম চেপ্টাৰটো মই ৰেকৰ্ডেড দি দিব পাৰোঁ লগতে। চ' এতিয়া তোমালোকে কি কৰা, লেফ্ট লৈ